এই চৰ অঞ্চলৰ দুৰ্ভগীয়া আমাৰ লাঞ্ছিত বঞ্চিত মানুহসকল কৃষি কৰি এইখন অঞ্চলত বসবাস কৰি খায় যদিও কিন্তু এই জীয়া ধনহেৰিয়ে আমাৰ এই মানুহবিলাকক প্ৰতি বছৰে বছৰে যথেষ্ট মানুহৰ গৃহহাৰা ঘৰহাৰা কৰি আছে। কিন্তু ইতিমধ্যে আজি ইয়াত আহি মোৰে বেয়া লাগিছে। আমাৰ ইয়াত উপস্বাস্থ্য কেন্দ্ৰটো আছে, এইটো এতিয়া নদী ভাঙা ভাঙা অৱস্থা হ'ব। কিন্তু আমাৰ ইয়াৰ মাজত যি প্ৰতিনিধিসকল আছে আজিলৈকে মোৰ নজৰত দেখা নাই যে ইয়াৰ ধনশিৰি নদী প্ৰটেকশ্যন দিয়াৰ কাৰণে কিবা এটা ব্যৱস্থা ল'ব বুলি কোনো লোৱা নাই, কোনো ধৰণৰ গুৰুত্ব নাই। মই ভাবিছোঁ জনপ্ৰতিনিধিসকলে এইবিলাক অলপ চাব লাগিছিলে। যেই নহওক আজি আমি ইয়াত আহিছোঁ, আমাৰ দলীয় হিচাপে আমি আমাৰ সাংসদ মহোদয়ে কথাখিনি অৱগত কৰাম আৰু অলৰেডি মোক দায়িত্বও দিছে যে ক'ত কি আছে তুমি চাই লোৱা। আজি সাংসদ মহোদয়ে আপোনাৰ চিপাজাৰ এটা তাতো নদী ভাঙিলে, বান মাথাউৰি ভাঙিলে, তাতো গৈছিলে আৰু তেখেতে তৎকালীন হিচাপত মিটিঙো কৰিলে। ঠিক আমি এইখিনি বস্তু খবৰটো আমি দিব লাগে আৰু আমি এতিয়া লগে লগে যে দিয়াৰ সেইটো নহয়, কিন্তু আমাৰ কথা হ'ল আমি পাৰ্মানেণ্ট কিবা এটা চিন্তা কৰি আছোঁ যাতে আমাৰ ভৱিষ্যতে যাতে আৰু এইখিনিত নাভাঙে তেনেকুৱা প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থা কৰিম। অলৰেডি আমি বিভাগীয় ৱাটাৰ ৰিচোৰ্চৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ছাৰৰ লগতো কথা হৈছে, তেখেতেও কৈছে যে যিমানখিনি পাৰে সহযোগ কৰিব, আমি নিজে সহযোগ কৰি সেইখিনি বস্তু আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। এবাৰ কি কি ক্ষয়ক্ষতি হৈছে? এইবাৰ কাৰণে বোলে ঘৰ মানে বস্তি বুলি কোৱাৰ লগে লগে গোটেইখিনি বস্তু এজন মানুহৰ সংহাৰ কৰোঁতে যিখিনি দৰকাৰ গোটেইখিনি বস্তুৱে ধ্বংস। নদী ভাঙিলে জাষ্ট তেওঁৰ ভাঙা চিঙা কিছুমান বস্তুহে লৈ যাব পাৰে। মানুহখিনি ক'ত যাব এতিয়া? এই মানুহখিনি কাৰোবাৰ আলহী ঘৰৰ ওচৰত থাকিব লাগিব, ক'ৰবাত তেনেকৈ থাকিব লাগিব, বেলেগৰ তাত আশ্ৰয় লৈ থাকিব লাগিব আৰু যাবলৈতো বেলেগ কোনো ঠাই নাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আহ্বানটো জনাবই লাগিব, যিহেতু চৰকাৰে আমাৰ এইখিনি বস্তু চালে অলপ ভাল হয়। সেইখিনি বস্তু আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতকো অৱগত কৰাম যাতে আমাৰ এইখিনি পাৰ্মানেণ্ট কিবা এই সমস্যাটো যাতে আমাৰ সমস্যা সমাধান হয়, তাৰ কাৰণে আমিও জনাম।